এডুকেশ্যন টিকেএছএম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল এটা বহুত ইম্পৰ্টেণ্ট নটিচ এইখন অৰ্ডাৰ আহিছে স্পেচিয়েলি আমাৰ শিক্ষকসকলৰ কাৰণে ইট হেজ কাম টু দ্য নটিচ অফ অথৰিটি ইন ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম ডেট সেভাৰেল টিচাৰ অফ এলিমেণ্টাৰী এণ্ড secondary school frequently visit the secretariat concerned directorate district officers and block office to pursue personal matters during school hours. Such actions মানে কি হৈছে আমাৰ কিছুমান শিক্ষকে হায়াৰ সেকেন্ডাৰী মানে যিকোনো লেভেলৰে নহওক কিয় তেওঁলোকে যদি কি কৰে এই ক্লাছৰ সময়ত যদি নিজৰ পাৰ্চনেল কামত স্কুলৰ ক্লাছ এৰি যদি অনাই ঘূৰি ফুৰে গতিকে সেই সকল শিক্ষকৰ ওপৰত একশ্যন লোৱা হ'ব আৰু এইটো চৰকাৰৰ চকুত পৰিছে বিভাগীয় কৰ্তৃপক্ষৰ চকুত পৰিছে যে কিছুমান শিক্ষক এনেকুৱা আছে গতিকে সেইকাৰণে তেওঁলোকে পইণ্ট কেইটা দিছে যে টিচাৰ আৰ ইনষ্ট্ৰাক্ট নট টু লিভ দিয়াৰ স্কুলছ ডিউৰিং স্কুল আৱাৰ স্কুলৰ সময়ত স্কুল এৰি যাব নোৱাৰিব স্কুলৰ ডিউটিৰ সময়ত Any such visits for personal matters must strictly be made only after school hour. Schooler শেষত যাব পাৰিব all authorities concerned are directed গতিকে এই কথা আমাৰ ব্লক অফিচ ডিস্ট্ৰিক্ট অফিচ সকলোলৈ কি কৈছে সকলো মানে গোটেইকেইটা বিভাগৰ গোটেইকেইটা তাৰমানে অফিচলৈ প্ৰেৰণ কৰিছে এখন নটিচ গতিকে এই ক্ষেত্ৰত সাৱধান গতিকে বহুত ইম্পৰ্টেণ্ট আছিল এইখন কাৰণ নটিচ যোগে দিব লগা হৈছে গতিকে এই কামটো বহুত ঘিননীয়া কাম আমাৰ যিখিনি শিক্ষকে এনেকুৱা কাম কৰে সেইকাৰণে গতিকে ভিডিঅ'টো এইখিনি আছিল সকলোৱে শ্বেয়াৰ কৰি দিব সকলোৱে ধন্যবাদ থেংক ইউ